পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কোনে কৰে কোনটো ৰাজনৈতিক দলে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰে কোনটো ৰাজনৈতিক দল দেখিলে মানুহৰ কেৱল এটাই মনলৈ আহে এখন ছবি মনলৈ আহে হেতু হৈছে এটা মাত্ৰ পৰিয়াল কংগ্ৰেছক কটাক্ষ কৰিছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰে বুলি কৈছে যেহেতু ইতিমধ্যে বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ হৈছে কালি প্ৰধানমন্ত্ৰীয়ে সদস্য ভৰ্তি কৰিছে আৰু আজি মুখ্যমন্ত্ৰীৰ সদস্যতা গ্ৰহণ কৰিছে আৰু তাৰ পাছতে অসম জুৰি ৰাজ্য জুৰি আজিৰ পৰা আৰম্ভ হ'ব সদস্য ভৰ্তি অভিযান 60 লাখ সদস্য অন্তৰ্ভুক্তি কৰাৰ লক্ষ্যৰে অভিযান আৰম্ভ কৰা হৈছে আৰু তাৰ মাজতে কংগ্ৰেছক এবাৰ তীব্ৰ কটাক্ষ কৰিছে তীব্ৰ সমালোচনা কৰিছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰে কংগ্ৰেছে বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে আমি এই মুহূৰ্তত প্ৰথমে শুনাই ল'ব বিচাৰিছো যেনেকে এটা পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে তাৰ পৰিৱৰ্তে উঠৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰীৰ আসনলৈ যাব পৰা কিছুমান নিজকে ৰাষ্ট্ৰৰ হকে উৎসৰ্গা কৰা মানৱৰ চিত্ৰ বিজেপিৰ যি সদস্য ভৰ্তি অভিযান চলি আছে সদস্য ভৰ্তি অভিযানৰ মাজতে এতিয়া কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰিছে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰে কংগ্ৰেছে বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকী আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কোনে কৰে বিজেপিয়ে নে কংগ্ৰেছে কোনটো ৰাজনৈতিক দলত কেৱল পৰিয়ালৰ মাজতে চলোৱা হয় এই সকলোবিলাক বিবৰি কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো ইতিমধ্যে 60 লাখ সদস্য ভৰ্তিৰ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে বিজেপি আৰম্ভ কৰিলে সদস্য ভৰ্তি অভিযান কালি প্ৰধানমন্ত্ৰীয়ে সদস্যতা গ্ৰহণ কৰিলে আজি মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে আৰু আজিৰ পৰা অসমতো আৰম্ভ হৈছে সদস্য ভৰ্তি অভিযান আৰু বিজেপিয়ে 60 লাখ অন্তৰ্ভুক্তিৰ যি তেওঁলোকে লক্ষ্য গ্ৰহণ কৰিছে হদিয়াৰ পৰা ধুবুৰী পৰ্যন্ত এই অভিযান চলোৱা হ'ব আৰু তাৰ মাজতে কিন্তু কংগ্ৰেছক এইবাৰ তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কেৱল কংগ্ৰেছত চলে কিন্তু বিজেপিত এইসমূহ নচলে বিজেপিত পিতৃ মাতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই বিজেপিত বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাও হ'ব পাৰে মুখ্যমন্ত্ৰী অথবা প্ৰধানমন্ত্ৰী হ'ব পাৰে বিজেপিত থাকিবৰ বাবে মাত্ৰ এটাই প্ৰয়োজন যে ভাৰত মাতৃৰ বাবে সমৰ্পিত এজন আত্মবিশ্বাসী কাৰ্যকৰ্তা হ'ব লাগিব আৰু যাৰ বাবে বিজেপি আজি বিশ্বৰ সৰ্বোচ্চ ৰাজনৈতিক শক্তিত পৰিণত হৈছে বিজেপি কেতিয়াও এটা পৰিয়ালৰ হাতলৈ যাব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু এনেদৰে কৈ আছিল যে কংগ্ৰেছক লক্ষ্য কৰি লৈছে কংগ্ৰেছক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ বুলি ক'লে এটা পৰিয়ালৰ ছবিহে আমাৰ সন্মুখলৈ আহে কিন্তু ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে কিন্তু তেনেধৰণৰ নহয় তাৰ পৰিৱৰ্তে বুথৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰীলৈকে নিজকে ৰাষ্ট্ৰৰ হকে উৎসৰ্গা কৰা মানুহৰ ছবি আহি পৰে বিজেপি বুলি ক'লে বুথৰ পৰা বা তৃণমূল পৰ্যায়ৰ পৰা কাম কৰা কাৰ্যকৰ্তা প্ৰধানমন্ত্ৰী হ'ব পাৰে তেনেধৰণৰ এখন ছবিহে আচলতে আমাৰ সন্মুখলৈ আহে কিন্তু কংগ্ৰেছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিহে কৰে কংগ্ৰেছ কেৱল মাত্ৰ এটা পৰিয়ালৰ মাজত সীমাবদ্ধ বুলি তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদলৈকে বিজেপিত কাৰ্যকৰ্তাসকলে আত্মনিবেশ কৰিব পাৰে কিন্তু কংগ্ৰেছত নোৱাৰে নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি জেপি নাড্ডা অমিত শাহলৈকে সকলোৰে নাম লৈছে মুখ্যমন্ত্ৰী আৰু কৈছে যে তৃণমূল পৰ্যায়ৰ পৰাই এই সকলো আটাইকেইজন লোকে আচলতে কাম আৰম্ভ কৰিছিল কিন্তু বৰ্তমান আজিৰ দিনত ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদ অলংকৃত কৰিছে এওঁলোকে আৰু এনেধৰণে কৰি কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰা দেখিবলৈ পোৱা গ'ল বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ মাজতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে এটা পৰিয়ালৰ মাজত কংগ্ৰেছ আবদ্ধ হৈ আছে কংগ্ৰেছ বুলি ক'লে কেৱল আমাৰ সন্মুখলৈ এখনেই ছবি আছে সেইখন হৈছে এটা মাত্ৰ পৰিয়াল এটা পৰিয়ালৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে কিন্তু বিজেপি তেনেকুৱা ধৰণৰ নহয় বিজেপিত কোনো পিতৃ মাতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই কেৱল মাত্ৰ ভাৰত মাতৃৰ বাবে নিজকে উৎসৰ্গা কৰিব লাগিব নিজৰ ফলিয়াবত তৃণমূল পৰ্যায়ৰ পৰা বুথ পৰ্যায়ৰ পৰা কাম কৰাৰ পৰা আৰম্ভ কৰি কাৰ্যকৰ্তাসকলে ৰাষ্ট্ৰৰ আচলতে সৰ্বোচ্চ পদলৈকে যাব পাৰে কি ক'লে মুখ্যমন্ত্ৰীয়ে মুহূৰ্তত আমি শুনাবলৈ চেষ্টা কৰিছো বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানীৰ পৰা অমিত শাহৰ পৰা জেপি নাড্ডালৈকে কোনো এটা পৰিয়ালৰ পৰা কোনো এগৰাকী সভাপতি দ্বিতীয়বাৰলৈ নিৰ্বাচিত হ'ব পৰা নাই আজি লালকৃষ্ণ আদৱানীৰ পিছত তেওঁৰ পৰিয়াল অটল বিহাৰী বাজপেয়ীৰ পিছত তেওঁৰ পৰিয়াল শ্যামা প্ৰসাদ মুখাৰ্জীৰ পিছত তেওঁৰ পৰিয়াল
অমিত শ্বাহৰ পিছত তেওঁৰ পৰিয়াল, জেপি নাড্ডাৰ পিছত তেওঁৰ পৰিয়াল, এনেকুৱা ধৰণৰ পৰম্পৰা নথকা খুব সম্ভৱ ভাৰতৰ কেইটামান ৰাজনৈতিক দলৰ ভিতৰত আটাইতকৈ প্ৰমুখ আৰু শক্তিশালী ৰাজনৈতিক দল হ'ল ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছ বুলি ক'লেই যেনেকে এটা পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে, ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে। তাৰ পৰিৱৰ্তে বুথৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰীৰ আসনলৈ যাব পৰা কিছুমান নিজকে ৰাষ্ট্ৰৰ হকে উৎসৰ্গা কৰা মানৱৰ চিত্ৰ আমাৰ সন্মুখলৈ আহি পৰে। আজি যদি আমি চাব যাওঁ, আমাৰ দলৰ প্ৰত্যেকজন ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে তৃণমূল পৰ্যায়ত তেওঁলোকৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সমৰ্পণৰ মনোভাৱেৰে দেশমাতৃক কাম কৰি বহুজনে ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদলৈও আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। আমি যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জীৱন যাত্ৰা যদি আমি চাবলৈ যাওঁ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সাধাৰণ প্ৰচাৰকৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনত দিনে নিশাই কাম কৰি কাৰ্যকৰ্তা হিচাপে নিজৰ পূৰ্ণতা প্ৰাপ্তি হোৱাৰ পিছত তেখেতে আজি দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকিত কৰিছে। ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াৰ যদি জীৱনলৈ আমি চাওঁ, পাটনা বিশ্ববিদ্যালয়ত ছাত্ৰ নেতা হিচাপে অখিল ABVPৰ লগত কাম কৰা এজন কাৰ্যকৰ্তা হিচাপে, ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আৰু হিমাচল প্ৰদেশত এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰি তেওঁ আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ অলংকিত কৰিছে। আমি যদি অমিত শ্বাহৰ জীৱনৰ প্ৰতি চাওঁ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্যায়ৰ দায়িত্ব গ্ৰহণ কৰি মণ্ডল জিলা পৰ্যায়ৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰে আৰু আজি ভাৰতৰ গৃহমন্ত্ৰীৰ দৰে সন্মানীয় পদ অলংকিত কৰে। যদি ৰাজনাথ সিঙৰ জীৱনৰ ফালে চাব যাওঁ, শিক্ষকতাৰ পৰা আৰম্ভ কৰি আজি তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীলৈকে তেওঁৰ জীৱন পৰিক্ৰমা এজন সাধাৰণ মানুহৰ অসাধাৰণ ক্ষমতাৰে আগবাঢ়ি যোৱা জীৱন পৰিক্ৰমা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।